আজি মই নতুন কৰি প্ৰজন্মত যিবিলাকে মোৰ ভাই ককায়ে মোৰ দায়িত্বভাৰ ল'লে মই আশাবাদী যে এওঁলোকে মোতকৈ আৰু ভাল কৰি এওঁলোকে মানে শক্তিশালী ৰূপত যে মানে জনগোষ্ঠীয় কাম কৰিব এইটো মোৰ মনত দীৰ্ঘ আশা আৰু এওঁলোকক মই আশীৰ্বাদ কৰোঁ এওঁলোকে যেনে ধুনীয়া কৰি যাতে সংগঠনখন চলায় আমাৰ জনগোষ্ঠীৰ হৈ কাম কৰে আৰু আমাৰ জনগোষ্ঠীয়ে যেনে উপকৃত হ'ব পাৰে এইখিনিয়ে মোৰ মনৰ আশা। আজি মুখ্য অতিথি আছিল আমাৰ কেন্দ্ৰীয় সমিতিৰ আখিনুল ইছলাম সাংগঠনিক সম্পাদক আৰু আমাৰ ৰস্তম আলী আছিল জিলা সভাপতি আৰু আমাৰ শাহ আলম আলী আছিল আমাৰ জিলাৰ সম্পাদক জেনারেল সেক্রেটারি মই আছিলো যুটীয়া সাধারণ সম্পাদক এই হিসাবে এই প্রমুখে আৰু বহুতে আছিল দিয়া আজি 41 জন এখন শক্তিশালী আমি কমিটি আজি গঠন কৰিছোঁ। সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিৰ শিলবাৰী আঞ্চলিক সমিতিৰ এখন সাধাৰণ সভা হয়। উক্ত সাধাৰণ সভাত প্ৰায় 2 শতাধিক ৰাইজৰ উপস্থিতিত শিলবাৰী আঞ্চলিক সমিতিখন গঠন কৰা হয় আৰু আঞ্চলিক সমিতিৰ সভাপতি আজিজুল হক আৰু উপসভাপতি বা কাৰ্যকৰী সভাপতি মুস্তাফা আলামিন আৰু সাধাৰণ সম্পাদক মুস্তাফা আলামিন লগ লৈ 41 জনীয়া সমিতি এখন গঠন কৰা হয়। হয় অনাগত দিনত কেনে ধৰণৰ কাম কৰিব বুলি আশাবাদী এই দলটোৱে আঞ্চলিক? হয় অনাগত দিনত আমাৰ শিলবাৰী আঞ্চলিক আগত বহুত ভাল কাম কৰিছিল। আমিও ভাবোঁ এইখন নতুন কমিটিখন পূৰ্ণাংগ সুন্দৰভাৱে আমাৰ গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ কাম কৰিব বুলি আমি আশাবাদী। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।